Hello everyone, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজ নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ বিষয়ে আলোচনা কৰিম। আজিৰ ক্লাছত যিসমূহ কুৱেশ্যন আমি আলোচনা কৰিম, এই কুৱেশ্যনসমূহ নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ ৰাজনীতি বিজ্ঞানৰ পৰা লোৱা হৈছে। আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে এইসমূহ কুৱেশ্যন খুবেই জৰুৰী হয়। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। কুৱেশ্যনটো আৰম্ভণি কৰাৰ আগত এটা সৰু ৰিকুৱেষ্ট আছিল, ক্লাছটো স্কিপ নকৰি সম্পূৰ্ণভাৱে চোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। তেনেহ'লে আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত। যদি পৰীক্ষাত কুৱেশ্যন আহে, কোন চনত ৰাষ্ট্ৰসংঘৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1945 চনত ৰাষ্ট্ৰসংঘৰ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। কেবিনেট মিছন অহাৰ মূল উদ্দেশ্য আছিল ভাৰতত এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে এই কেবিনেট মিছন ভাৰতলৈ আহিছিল। কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? স্থায়ী সদস্য নহয় বুলি কুৱেশ্যন সোধা হৈছে। অপশ্যন 4টা যদি আমি চাওঁ, অপশ্যন 1 চীন, অপশ্যন 2 ফ্ৰান্স, অপশ্যন 3 আমেৰিকা, অপশ্যন 4 অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰ হ'ব অষ্ট্ৰেলিয়া। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ অষ্ট্ৰেলিয়া নহয়। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন হয়, আৰু এই 5খন হ'ল চীন, ফ্ৰান্স, আমেৰিকা 3খন, ৰাছিয়া আৰু UK 2খন। 5খন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন হয়: চীন, ফ্ৰান্স, আমেৰিকা, ৰাছিয়া আৰু UK। কুৱেশ্যন নম্বৰ 4, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিগৰাকী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। যদি পৰীক্ষাত কুৱেশ্যন আহে, কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? উত্তৰ হ'ব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 5, সংবিধান সভাৰ প্ৰথমখন বৈঠক কোন চনত বহিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সংবিধান সভাৰ প্ৰথমখন বৈঠক 1946 চনৰ 9 ডিচেম্বৰ বহিছিল। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, সংবিধান সভাত কোন চনত নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল? উত্তৰ হ'ব 1946 চনৰ 13 ডিচেম্বৰ। 9 ডিচেম্বৰ সংবিধান সভাৰ বৈঠক বহিছিল আৰু 13 ডিচেম্বৰ নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল। বন্ধুসকল, আপোনালোকে যদি আমাৰ আগৰ ক্লাছখিনি নাই চোৱা, ক্লাছসমূহৰ প্লে'লিষ্টৰ লিংক আমি ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ পৰা গৈ আপোনালোকে আমাৰ আগৰ ক্লাছখিনি চাব পাৰে। আগৰ ক্লাছসমূহত আমি বহু গুৰুত্বপূৰ্ণ টপিকসমূহ ক্লিয়াৰ কৰিছোঁ। অসমীয়া ভাষাৰ পৰা আৰম্ভ কৰি জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, এই সকলো ধৰণৰ কুৱেশ্যন, লগতে পুৰণি প্ৰশ্নকাকতসমূহৰো কুৱেশ্যন আমি আলোচনা কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, প্লে'লিষ্টৰ পৰা গৈ আপোনালোকে এই ক্লাছখিনি চাব পাৰে। কুৱেশ্যন নম্বৰ 6, নিম্নলিখিত কোনখন দেশৰ শাসন ব্যৱস্থা একদলীয় হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চীন। চীনৰ শাসন ব্যৱস্থাত একদলীয় ব্যৱস্থা দেখিবলৈ পোৱা যায়। আমেৰিকা দ্বিদলীয় শাসন ব্যৱস্থা দেখিবলৈ পোৱা যায়, আৰু ভাৰতত বহুদলীয় শাসন ব্যৱস্থা দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 7, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্যক মনোনীত কৰিব পাৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 12জন। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্যক মনোনীত কৰিব পাৰে। এতিয়া এটা কুৱেশ্যন মই যদি সুধোঁ,
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাত কিমানজন সদস্যক মনোনীত কৰিব পাৰে? বহুতে এনচাৰ পাব 2জন, কিন্তু 2জন হ'লে বৰ্তমান সময়ত ভুল হ'ব। বৰ্তমান সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাত কোনো সদস্যক মনোনীত কৰিব নোৱাৰি। ভাৰতৰ সংবিধানৰ 104 এমেণ্ডমেণ্টৰ ভিত্তিত যি ৰাষ্ট্ৰপতিয়ে 2জন সদস্যক লোকসভালৈ মনোনীত কৰাৰ অধিকাৰ আছিল, সেয়া বৰ্তমান সময়ত উঠাই দিয়া হৈছে। অৰ্থাৎ 2020 চনৰ পাছৰ পৰা এই মনোনীত অধিকাৰ ৰাষ্ট্ৰপতিৰ পৰা উঠাই দিয়া হৈছে। বৰ্তমান সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাত কোনো ধৰণৰ সদস্যক মনোনীত কৰিব নোৱাৰে। ৰাজ্যসভাত 12জন সদস্যক কৰিব পাৰে, লোকসভাত এজনকো কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সংবিধানৰ দুৱাৰদলি বুলি কাক কোৱা হয়? অপশ্যন 4টা যদি আমি চাওঁ, মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, ন্যায়িক ব্যৱস্থা আৰু প্ৰস্তাৱনা। শুদ্ধ উত্তৰ হ'ব প্ৰস্তাৱনা। প্ৰস্তাৱনাক সংবিধানৰ দুৱাৰদলি বুলি অভিহিত কৰা হয়। ইয়াৰ উপৰিও প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আইনা বুলিও অভিহিত কৰা হয়। যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ খুবেই জৰুৰী হয়, এই পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত কোনটো অংগ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ হয়? অপশ্যন 4টা যদি চাওঁ, অপশ্যন এ নিৰাপত্তা পৰিষদ, অপশ্যন বি সাধাৰণ সভা, অপশ্যন চি সচিবালয়, অপশ্যন ডি অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। শুদ্ধ উত্তৰ হ'ব সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত বৃহত্তম অংগ হ'ল সাধাৰণ সভা, আৰু এই সাধাৰণ সভাৰ মুঠ সদস্য সংখ্যা 193। এক্সামত আহিব পাৰে ৰাষ্ট্ৰসংঘৰ যি সাধাৰণ সভা আছে তাৰ সদস্য সংখ্যা কিমান? 193। কুৱেশ্যন নম্বৰ 10, কোন চনত আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1946 চনত আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11, শিৱসেনা কোনখন ৰাজ্যৰ এখন আঞ্চলিক ৰাজনৈতিক দল হয়? উত্তৰ হ'ব মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰৰ আঞ্চলিক ৰাজনৈতিক দল হ'ল শিৱসেনা। এই দলৰ চৰকাৰ আছিল, যদিও পৰৱৰ্তী সময়ত এই চৰকাৰ পতন ঘটিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12, দি ইণ্ডিয়ান এছ'চিয়েশ্যনৰ গঠন কাৰ নেতৃত্বত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সুৰেন্দ্ৰ নাথ বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি অভিহিত কৰা হয়? ভাৰতৰ সংবিধানৰ 42তম সংবিধান সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি অভিহিত কৰা হয়। 42 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনক মিনি কনষ্টিটিউশ্যন বুলি অভিহিত কৰা হয়। কুৱেশ্যন নম্বৰ 14, ন্যায়িক সমীক্ষাৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আমেৰিকা। ন্যায়িক সমীক্ষাৰ ধাৰণাটো ভাৰতে আমেৰিকাৰ পৰা গ্ৰহণ কৰিছিল। এক্সামত ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, ভাৰতে কোনখন দেশৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো গ্ৰহণ কৰিছিল? উত্তৰ হ'ব আমেৰিকাৰ পৰা। আমেৰিকাৰ পৰা ভাৰতে মৌলিক অধিকাৰৰ ধাৰণাটো গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 15, সংবিধানৰ খচৰা সমিতিৰ সভাপতিগৰাকী কোন আছিল? এইটো একেবাৰে ইজি কুৱেশ্যন হয়, উত্তৰ হ'ব B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰ আছিল সংবিধানৰ খচৰা সমিতিৰ সভাপতি। এই খচৰা সমিতিৰ সদস্য সংখ্যা আছিল 7জন, তাৰে এজন আছিল অসমৰ, তেওঁ আছিল সৈয়দ মহম্মদ ছাদুল্লাহ। সংবিধানৰ খচৰা সমিতিৰ গঠন কেতিয়া কৰা হৈছিল? 1947 চনৰ 29 আগষ্ট। এটা কুৱেশ্যনৰ পৰা 3-4টা পইণ্ট আমি মনত ৰাখিব লাগিব। সংবিধানৰ খচৰা সমিতিৰ 7জনীয়া সদস্য আছিল। 1947 চনৰ 29 আগষ্ট খচৰা সমিতিৰ গঠন কৰা হৈছিল। খচৰা সমিতিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এজন সদস্য অসমৰ আছিল, আৰু তেওঁ আছিল সৈয়দ মহম্মদ ছাদুল্লাহ। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়া। যিসকল আপোনালোকৰ বন্ধু বান্ধৱীয়ে আগন্তুক দিনত এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটো শ্বেয়াৰ কৰি দিব।
কুৱেশ্যন নম্বৰ 16 ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 111টা ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ 111টা অনুচ্ছেদ আছে কুৱেশ্যন নম্বৰ 17 কোন সংবিধান সংশোধনীৰ যোগেদি প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষতা আৰু ঐক্য শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 42 এমেণ্ডমেণ্ট 42 এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষতা আৰু ঐক্য শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল এক্সামত হয়তো এই তিনিটা শব্দ দিয়া নাথাকে কেৱল সমাজবাদী শব্দ দিয়া থাকিব পাৰে নাইবা ধৰ্মনিৰপেক্ষ নাইবা ঐক্য তো এক্সামত আহিব পাৰে সমাজবাদী ধাৰণাটো আৰম্ভণিত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাছিল কোন সংবিধান সংশোধনীৰ যোগেদি ইয়াক ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল উত্তৰ হ'ব 42তম সংবিধান সংশোধনীৰ যোগেদি প্ৰস্তাৱনাক ভাৰতৰ সংবিধানত সমাজবাদী ধৰ্মনিৰপেক্ষতা আৰু ঐক্য শব্দক অন্তৰ্ভুক্ত কৰা হৈছিল কুৱেশ্যন নম্বৰ 18 ভাৰতবৰ্ষৰ প্ৰথম মোৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল উত্তৰ হ'ব মোৰাৰজী দেশাই আছিল মোৰ্চা চৰকাৰৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী এক্সামত যদি কুৱেশ্যন আহে কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে মোৰ্চা চৰকাৰৰ গঠন কৰা হৈছিল উত্তৰ হ'ব 1977 চনত 1977 চনত মোৰ্চা চৰকাৰৰ গঠন কৰা হৈছিল কুৱেশ্যন নম্বৰ 19 কোন চনত ভাৰতৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু 1949 চনৰ 26 নৱেম্বৰ সংবিধানখন গৃহীত কৰা হৈছিল ইয়াত বহুতে কনফিউজ লাগে আৰু এক্সামত এইটো কুৱেশ্যন বহুবাৰ আহিছে আৰু বহুতে ভুল কৰি আহে 1949 চনৰ 26 নৱেম্বৰ সংবিধান গৃহীত হৈছিল আৰু 1950 26 জানুৱাৰী সংবিধান কাৰ্যকাৰী হৈছিল কুৱেশ্যন নম্বৰ 20 কোনখন দেশক সংসদীয় পদ্ধতিৰ জন্মদাতা বা জন্মভূমি হিচাপে জনা যায় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ব্ৰিটেইনক সংসদীয় পদ্ধতিৰ জন্মদাতা বা জন্মভূমি হিচাপে জনা যায় ভাৰতে যি সংসদীয় ব্যৱস্থাৰ ধাৰণাটো এই ব্ৰিটেইনৰ পৰা ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল কুৱেশ্যন নম্বৰ 21 প্ৰাচীন গ্ৰীকৰ শাসন ব্যৱস্থা কেনেধৰণৰ আছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাজতন্ত্ৰ প্ৰাচীন গ্ৰীকৰ শাসন ব্যৱস্থা আছিল ৰাজতন্ত্ৰ যদি অপশ্যনত ৰাজতন্ত্ৰ দিয়া নাথাকে অত্যাচাৰী শাসন ব্যৱস্থা দিয়া থাকে তেনেহ'লে শুদ্ধ উত্তৰ হ'ব অত্যাচাৰী শাসন ব্যৱস্থা কুৱেশ্যন নম্বৰ 22 তলৰ কোনজন দাৰ্শনিকে চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এৰিষ্টটলে চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিল কুৱেশ্যন নম্বৰ 23 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে এক্সামত যদি কুৱেশ্যন আহে কোন পাৰ্টত পাৰ্ট 5ত আৰ্টিকেল 52ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে কুৱেশ্যন নম্বৰ 24 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 25 বছৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগিব ৰাজ্যসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব কুৱেশ্যন নম্বৰ 25 ভাৰতৰ সংবিধানৰ পিতৃ হিচাপে কাক জনা যায় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডক্টৰ B.R. আম্বেদকাৰক ভাৰতৰ সংবিধানৰ পিতৃ হিচাপে জনা যায় তো বন্ধুসকল আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয় বন্ধুসকল আজিৰ এই ক্লাছটো কৰি কেনেকৈ পাইছে ক্লাছৰ ফিডবেক দিবলৈ নাপাহৰিব ক্লাছটো যদি চাই ভাল পোৱা ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা ইয়াৰ উপৰিও এটা সৰু ৰিকুৱেষ্ট আছিল যদি আজি প্ৰথমবাৰ কোনোবা আমাৰ চেনেলত ভিজিট কৰিছে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আমি আগন্তুক দিনতো এনে ধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিম আজিৰ ক্লাছত এইখিনি আছিল পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ আজিলৈ ইমানে
থেংক ইউ।